কথাটো হ'ব নোৱাৰে এক্সিডেণ্ট হোৱাৰ পিছত আমাৰ 1 কিলোমিটাৰ আগৰ পৰাই মানুহবিলাকে কৈ আছে যে এটা ল'ৰাই এই সেইটো কি বুলি কয় তাৰ ওপৰত চানৰূপ তাৰ ওপৰত উঠি নাভিৰ পৰা এইখিনি ওপৰলৈকে ওলাই ফেলাই তেওঁ মোবাইলেদি ভিডিঅ' কৰি আহি আছে মোৰ এটা বিশ্বাস যেতিয়া গাড়ীখন বাৰান্দাৰ ওপৰলৈকে উঠি যাব পাৰে গতিকে ইয়াৰ পৰা চিটিকি যায় তাত পৰাটো একো ডাঙৰ কথা নহয় এইটো সম্ভৱ হ'ব পাৰেনে কোনটো ইয়াৰ পৰা গাড়ীখনৰ চানৰূপেৰে উঠি ঠিক 50 মিটাৰো বেছি হ'ব সেই দূৰলৈকে ল'ৰাজন উৰি যাব পাৰেনে পাৰে সম্ভৱ হয় এটা শিল যদি মাৰি দিয়ে নহয় আন এটা শিলত লাগি কিমান দূৰলৈকে শিল এটা ছিটকি যাব পাৰে গতিকে গাড়ীখন ইমান স্পীডত অহা গাড়ী পাকাৰ খুঁটা 3টা ভাঙিছে বাৰান্দাৰ ওপৰত উঠিছে বাৰান্দাখন কিমান ফুট আছে নহ'লেও কিজানি 9 ফুট আছে 9 ফুটৰ ওপৰত গাড়ীখন উঠিছে সেই তাৰ পৰা যাই পেলাই হয়তো কিছু দূৰ আঁতৰত ল'ৰাটো ছিটিকি পৰাটো একো অসম্ভৱ নহয় এইকাৰণে মই পৰিয়ালৰ লোকক বা গাঁৱৰ মানুহক অনুৰোধ কৰি গৈছোঁ যিখিনি তো আপোনালোকে কি ভাবিছে এই খুৰাজনে কিমান সঁচা কথা কৈছে কিমান দূৰ সঁচা কথা কৈছে আপোনালোকে ভাবি চাইছেনে বাৰু চাওক যিজন ল'ৰা আমাৰ মাজৰ পৰা আজি ঢুকাই গ'ল অভিষেক দাস আৰু সেই ল'ৰাজনে সেই গাড়ীখন চলাইছিলে যেতিয়া তেওঁলোকে বগামাটিৰ পৰা আহি আছিলে আৰু সেই আহি থাকোঁতে যেতিয়া ভৰালি চকত তেওঁলোকৰ এক্সিডেণ্ট হৈছিলে চাওক এক্সিডেণ্ট এটা কোনেও কৰোঁ বুলি নকৰে যিয়ে নহওক দুৰ্ভাগ্যবশতঃ সেই এক্সিডেণ্টটো হ'ল আৰু সেই এক্সিডেণ্টটো তেওঁলোকৰো কিন্তু ল'ৰাকেইটাৰো ভুল নোহোৱা নহয় ভুল আছিলে বহুত স্পীডত গাড়ীখন চলাইছিলে বাৰু যিয়ে নহওক মৰি গৈছে তেওঁৰ আত্মাৰ চিৰশান্তি হওক চিৰশান্তি পাওক সদগতি লাভ কৰক সেয়া আশা কৰিছোঁ কিন্তু কথাবোৰ যাতে পোহৰলৈ আহে চাওক মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যিখিনি কথা খুৰাজনে ক'লে তেওঁ কৈছে যে মানে বহু দূৰৰ পৰা সেই ল'ৰাজনে কি কৰিছিলে কাপোৰ নোহোৱাকৈ মই সেইখিনি ক্লিপো আপোনালোকক শুনাম যে কাপোৰ নোহোৱাকৈ মানে নাভিৰ ওপৰৰ পৰা একো কাপোৰ নিপিন্ধাকৈ তেওঁ মানে ভিডিঅ' কৰি আহিছিলে মানে 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ পৰা ঠিক আছে 1 কিলোমিটাৰ 2 কিলোমিটাৰ পৰা যদি তেওঁ ভিডিঅ' কৰি আহিছিলে চানৰূপেৰে ওলাই কেনে তেনেহ'লে গাড়ীখন কোনে চলাইছিলে গাড়ীখনতো অভিষেকে চলাইছিলে আৰু যদি গাড়ীখন অভিষেকে চলাইছিলে তেন্তে তেওঁ ভিডিঅ' কেনেকৈ কৰিলে ভিডিঅ' নিশ্চয় তেওঁ কৰিব পৰা নাই কাৰণ কিয় গাড়ী চলাইও থাকিব আৰু চানৰূপেৰে উঠি ভিডিঅ' কৰি থাকিব কেনেকৈ সম্ভৱ এইটো আপোনালোকে ভাবি চাওক আৰু চাওক আমাৰ দেশত মানে ইমানে সোপা ঢিলা আইন যে তাৰ বাবে এনেকুৱা ঘটনা কিছুমান হ'ব ধৰিছে অভিনীলে যদি আজি অভিনীলক যেনেকৈ হত্যা কৰিছিলে সেই হত্যাকাৰীসকলে যদি উচিত শাস্তি পালে হয় যদি তেওঁলোকৰ ফাঁচি হ'লে হয় তেন্তে এনেকুৱা কাহিনী আৰু এনেকুৱা পুনৰাবৃত্তি নহ'লহেঁতেন আপোনালোকে ভাবি চাওক তাৰোপৰি আৰু মই BTADৰ আৰু এটা সোপা ঢিলা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ 108 নাই তেওঁলোকৰ চিকিৎসালয়সমূহত যিখিনি সময়ত প্ৰমোদ বড়োৱে হওক বা হাগ্ৰামা মহিলাৰী হওক উন্নতিৰ ঢাকঢোল বজাই আছে বহুত উন্নয়ন কৰিছে কিন্তু সেইখিনি সময়তে এইটো এটা পোহৰলৈ আহিছে যে তেওঁলোকৰ হেনো সেইখিনি সময়ত এম্বুলেন্স নাছিলে মজুত নাছিলে এম্বুলেন্স আহিলে হয়তো মানে যদি চিকিৎসা সঠিক সময়ত পালে হয় অভিষেকে তেনেহ'লে আজি মৃত্যু হ'ব নালাগিলে হয় গতিকে আজি চাওক কিমান ধৰ্ষণ হৈ থাকে বা যেনেকৈ এতিয়া নন্দিতাৰ যেনেকৈ হত্যাকাৰীয়ে ফাঁচি পালে তেনেকৈ বহুত দেৰিকৈ পালে পলমকৈ পালে কিন্তু তেনেকুৱা হত্যাকাৰীবিলাকক যদি ফাঁচি হয় বা অভিনীলৰ যেনেকুৱা হৈছিলে অসমীয়া দুজন ল'ৰা সুঠাম ল'ৰা হেৰাই গ'ল আৰু এই ল'ৰাটো আমাৰ মাজৰ পৰা হেৰাই গ'ল এতিয়া আমাৰ মানে এনেকুৱা ভাৱ হৈছে যে গাঁওবাসীয়ে হয়তো বহি আলোচনা কৰিছে আৰু গোটেই গাঁওখন যিহেতু ফাঁচিব সেইকাৰণে আলোচনা কৰি এই খুৰাজনে এইখিনি কথা খুৰাজনৰ মুখেৰে এই কথাখিনি কৈছে 50 ফুট দূৰলৈ কিন্তু ল'ৰা এটা চিটিকি যাব নোৱাৰে আৰু চিটিকি গৈ তাত মৃত্যুবৰণ কৰিলে আপোনালোকে ভাবি চাওক চানৰূপৰ ওপৰেৰে গৈছে যদি অকণমান দূৰলৈকে যাব কিন্তু 50 ফুট দূৰলৈকে যোৱাটো কিন্তু সম্ভৱ নহয় কিমান মিছা কথা কৈছে আপোনালোকে এবাৰ ভাবি চাওক আৰু কি কৈছে মই আপোনালোকক শুনাই আছোঁ শুনি লওকচোন কথাখিনি কৰা হ'ল যুৱকজন বিভস্ত অৱস্থাত আছিলে সেই যুৱকজন ধৰি লওক উৰি যোৱাৰ পিছত সেই যুৱকজন কেনেদৰে নগ্ন কেনেদৰে হৈ গ'ল সেই কথাখিনিও তেওঁ কিন্তু তাতেই মই শুনিছোঁ আগৰ পৰা আজি 2 কিলোমিটাৰ আগৰ পৰা যিবিলাক মানুহে মানে প্ৰত্যক্ষ কৰিছে তেওঁলোকে কৈছে যে এই চানৰূপৰ ওপৰত যিটো ল'ৰা উঠি আহিছে ইয়াৰ পৰা নাভিৰ পৰা ওপৰলৈকে তেওঁৰ গাত চলাই নাই তেওঁ মাত্ৰ এই ভিডিঅ'টো কৰি আহি আছে তেওঁৰ গাত চলাই নাই মইতো দেখা নাই এইখিনি কথা কোৱা শুনিছোঁ আৰু ইয়াৰ স্পটত মই যিখিনি কৈছোঁ সেইখিনি সঁচা কথা হয় গতিকে মই অনুৰোধ কৰোঁ আৰু ভৱিষ্যতে ইয়াক লৈ আৰু দ্বিতীয় ঘটনা আবৃত্তি কৰিব নালাগে গতিকে মই আমাৰ এই অঞ্চলৰ ৰাইজৰ ফালৰ পৰাই মই অনুৰোধ কৰিছোঁ তেখেতসকলে কেনেকৈ পাৰে এই বদনামটো আমাক নুই কৰি দিব লাগে পৰিয়ালে কৈছে যে শৰীৰত দাগ আছে ধৰি লওক মুখত দাগ আছে মূৰৰ ফালে দাগ আছে সেই দাগখিনি কেনেদৰে হ'ল আচ্ছা মোৰ পিছফালে যিটো পচৰ ফুটা আছে তাৰ পৰা এডাল ছেফ গাৰ্ড দিয়াৰ কাৰণে এডাল মানে তাঁৰ আছে এই তাঁৰডালত আমাৰ সন্দেহ সেই মুহূৰ্তত হয়তো মই দেখা নাই কিন্তু মোৰ সন্দেহৰ কথাটো কৈছোঁ মই নহয় আৰু বহুতে সেই সন্দেহটো কৰিব এই তাঁৰডালত যেতিয়া কোব লাগিল তাঁৰডাল ছিঙি যায় হয়তো পাক লাগি ল'ৰাটোৰ ডিঙিত হয়তো কোব লাগিব পাৰে
পৰিয়ালে যিখিনি অভিযোগ কৰিছে সেই অভিযোগখিনি তো শুনিলে কথাখিনি আপোনালোকে ভালদৰে শুনিলে কেনেকৈ কৈছে বাৰু যিয়ে নহওক আৰু এটা কথা কওঁ মই যে ঢুকুৱাটোতো ঢুকায়ে গ'ল থকা কেইজনৰ কিন্তু মদ খোৱা উৎপাতটো বহুত হৈছে মদৰ যদিও তেওঁলোকে কিন্তু মদ খোৱা তাৰে আগত এটা ভিডিঅ' ভাইৰেল হৈছিলে মদৰ কাৰ্টুন তেওঁলোকৰ গাড়ীখনত দেখা গৈছিলে বুলি কৈছে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত হেৰি কৰিছোঁ শুনিবলৈ পাইছোঁ এইটো কথা গতিকে মদ খোৱাটো বিশেষকৈ এই উঠি অহা প্ৰজন্মৰ মাজত কিন্তু এই মদৰ প্ৰচলনটো বহুত হৈছে যিয়ে কিন্তু আজিকালি চাওক সন্তান সকলোৰে এটা বা দুটা আৰু তাৰ মাজৰ পৰা যদি হেৰাই যায় সেই মাক বাপেকেহে বুজি পায় কেনেকুৱা লাগে উঠি অহা ল'ৰা ছোৱালী সেইখিনি বুজি নাপায় তেওঁলোকে ফূৰ্তিৰ ইমানে ফূৰ্তিত মজগুল হৈ থাকে বাৰু যিয়ে নহওক আৰু গাঁওবাসীয়ে এতিয়া কৈ আছে যে মই বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত শুনিব পাৰিছোঁ যে উপকাৰীক অজগৰে খাই বুলি কৈছে তেওঁলোকে উপকাৰ কৰিছিলে ল'ৰাটো পানী চানী দিছিলে মূৰত পানী চানী খুৱাইছিলে তেনেকৈ কৈছে আৰু কিন্তু সেই চাওক সেই পানী খোৱা ল'ৰাটো যায় একদম কলৰ বাৰীত কলৰ তলত কিন্তু পৰি আছে আৰু মই আপোনালোকে বেয়া নাপাব এটা কথা কওঁ বিশেষকৈ হিন্দু ধৰ্মৰ মাজত এইটো কথা কিন্তু বহুত হেৰি হয় যদি এটা হিন্দু পৰিয়ালৰ হিন্দু যদি এটা চুপা এটাৰ মাজত যদি এক্সিডেণ্ট হয় নহয় সিহঁতে চোৱাটোক ইমানে যে মানুহ এজন যদি মৰিব ওলাই নহয় চোৱা বুলি কৈ একদম কিবা চোৱা যাব মানুহজনক নুচুৱে মানুহজনক সহায় কৰিবলৈ আগবাঢ়ি নাযায় বিশেষকৈ আপোনালোকে বেয়া নাপাব মই ইয়াতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ যোৱা নাই বা হিন্দু মুছলমানলৈ বিতৰ্কও কৰিব বিচৰা নাই কিন্তু এনেকুৱা কাহিনী হৈছে মোৰ ননদ এজনী এবাৰ মূৰ ঘূৰাই কেনে পৰিছিলে শহুৰৰ বাইকৰ পিছফালে আহি থাকোঁতে মূৰ ঘূৰাই পৰিছিলে হিন্দু চুপা এটাৰ মাজত কিন্তু তেওঁলোকে কি কৰিছে জানেনে একদম ওচৰত কোনেও যোৱা নাই মৰিল বুলি ভাবিছে তাই কিন্তু মৰা নাছিলে তেতিয়া মূৰ ঘূৰাইছিলে চোৱা যাব অমুক হ'ব তমুক হ'ব নুচুবি অমুক তমুক এইবোৰ নাই কিন্তু আমাৰ মুছলমানৰ কিন্তু এইবোৰ নাই আমাৰ মুছলমান যদি চুপা এটাৰ মাজত যদি বা গাঁও এখনৰ মাজত যদি ল'ৰা বা ছোৱালী কাৰোবাৰ এক্সিডেণ্ট হয় তাড়াতাড়ি কিন্তু ততাতৈয়াকৈ কিন্তু প্ৰতিপালন কৰে ডক্তৰক মাতে এম্বুলেঞ্চ মাতে বা ডক্তৰৰ ওচৰত হেৰি কৰে পানী চানী মূৰত ঢালে এনেকুৱা কিবাকিনি কিন্তু কৰা দেখা যায় এইটো আপোনালোকে অলপ ভাবি চাব হয়নে নহয় মই ঠিক কৈছোঁ নে নাই বাৰু যিয়ে নহওক সেইখিনি কথা ইমানতে এৰিলোঁ আৰু এটা কথা এতিয়া মই ক'বলৈ যাওঁ আপোনালোকৰ ওচৰত আৰু চাওক এটা কথা কওঁ মই আপোনালোকক অভিষেকে কোনো ধৰণৰ মানুহক হত্যা কৰা নাছিল তেওঁ এক্সিডেণ্ট কৰাৰ ফলত মানুহটো বাদে আনকি জীৱ জন্তুকো তেওঁ হত্যা কৰা নাছিলে জীৱ জন্তু এটাও মৰা নাই তেওঁৰ গাড়ীৰ খুন্দাত হয় তেওঁলোকে গাড়ীখন স্পীডত চলাইছিলে হয় তেওঁলোকৰ ভয় হৈছিল ভুল হৈছে সেইটো গাড়ীখন বহুত স্পীডলৈকে উঠি গৈছিলে আৰু যোৱাৰ ফলত কি হৈছিলে বাৰাণ্ডাৰ ওপৰলৈকে উঠি যায় গাড়ীখন যিয়ে নহওক বাৰু দোকানখনৰ অকণমান ক্ষতি হৈছে বাৰাণ্ডাখন অকণমান ভাঙি গৈছে আৰু ই ৰিক্সা আৰু এইখিনিতে এটা কথা কওঁ বহুতো কিন্তু ই ৰিক্সাৰ কাৰণে এতিয়া বহুত দুৰ্ঘটনা হ'বলৈ ধৰিছে অভিজ্ঞ একদম হেৰি নথকা ইমান এটা জ্ঞান নথকা ড্ৰাইভিঙৰ বিষয়ে জ্ঞান নথকা ড্ৰাইভাৰসকলে আজিকালি ই ৰিক্সা চলায় যাৰ ফলত কিন্তু বহুতো কিন্তু দুৰ্ঘটনা হ'বলৈ ধৰিছে এইটো কিন্তু নোহোৱা নহয় গতিকে অভিজ্ঞ চালক হ'ব লাগে তেতিয়াহ'লে কিন্তু এনেকুৱা হেৰি নহয় বাৰু আৰু এটা কথা কওঁ আপোনালোকক চাওঁ আমি নন্দিনী কাশ্যপক বেয়া পাইছিলোঁ সকলোৱে নন্দিনী কাশ্যপে কিয় এক্সিডেণ্ট কৰি থৈ কেনে পলাইছিলে চাওক আজি যদি নন্দিনী কাশ্যপে নপলালে হয় কিজানি নন্দিনী কাশ্যপকো তেনেকৈ মৰিয়াই কিজানি মাৰিয়ে পেলালে হয় গতিকে এনেকুৱা হ'লে কোনে ৰখিব চাওক আজি যদি এক্সিডেণ্ট এটা মোৰ লগতো হয় মোক জানো তেওঁ ৰখি কেনে জানো চাবলৈ কিন্তু তেওঁ ভয় খাব কাৰণ ইয়াত যদি মই গাড়ীখন ৰখি দিওঁ এক্সিডেণ্ট হোৱাৰ পাছত তেতিয়া মোৰ গাড়ীখনটো জ্বলাই দিব গাড়ীখন বেলেগ মামুলি কথা গাড়ী জ্বলি যাওক কিন্তু তাত ভিতৰত থকা মানুহকেইজনকো মাৰিব আৰু যিয়ে চলাইছিলে গাড়ীখন তাক কিন্তু মৰিয়াই হত্যা কৰিব যদিহে এনেকুৱা ঘটনাবোৰ হৈ থাকে গতিকে এনেকুৱা ঘটনা হ'ব নালাগে আৰু দোষীক উচিত শাস্তি দিব লাগে যাৰ ফলত আমাৰ দেশত এনেকুৱা হৈছে দোষীয়ে উচিত শাস্তি নোপোৱাৰ ফলতে এনেকুৱা ঘটনা পুনৰাবৃত্তি ঘটিবলৈ লৈছে গতিকে আপোনালোকে ভাবি চাওক দোষ কাৰ এই খুৰাজনে কিমান ধৰণৰ সঁচা কথা কৈছে নে নাই গতিকে মই নন্দিনী কাশ্যপৰ নামটো এইকাৰণে লৈছোঁ চাওক এনেকৈ যদি এক্সিডেণ্ট কৰাৰ পিছত যদি মানুহ মাৰি পেলায় তেন্তে আৰু চাওক এক্সিডেণ্ট কোনো কৰিম বুলি নকৰে হয় ভুল হৈছিলে নন্দিনী কাশ্যপৰো ভুল হৈছে এই ল'ৰাকেইজনৰো ভুল হৈছে অভাৰ স্পীডত গাড়ী চলোৱাটো কিন্তু ভুলৰ পৰিণতি কিন্তু কাৰো মৃত্যু নহয় মৃত্যু কৰি পেলোৱাটো কিন্তু ডাঙৰ এটা অপৰাধ হয় কাকো কিন্তু মৃত্যুবৰণ দিয়াটো উচিত নহয় গতিকে কেনেকুৱা পালে আপোনালোকে মোৰ কথাখিনি জনাব যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো